পদক্ষেপ হাতত ল'ব আৰু হেয়া হৈছে এই ফ্যান ক্লাব সৃষ্টি কৰা উদ্দেশ্য কেতিয়াও ৰাজনৈতিক নাছিল উদ্দেশ্য কেতিয়াও ব্যক্তিকেন্দ্ৰিক নাছিল উদ্দেশ্য আছিল যে এটা মঞ্চ যি মঞ্চৰ যোগেদি আমি ৰাইজক সেৱা কৰিব পাৰোঁ যি মঞ্চৰ যোগেদি আমি বিভিন্ন নেতৃত্ব লোৱা ব্যক্তিসকলক একত্ৰিত কৰিব পাৰোঁ এটা মঞ্চ যাৰ যোগেদি আমাৰ ৰাজ্যৰ মূল বিষয়বোৰ আলোচনা কৰি আমি নিজে কি নেতৃত্ব দিব পাৰোঁ তাৰ বাবে এটা সঠিক মাৰ্গদৰ্শন দিয়া এটা মঞ্চ হোৱাটো আমি বিচাৰিছোঁ আৰু আজি প্ৰায় 7 বছৰ সম্পূৰ্ণ হ'ল কেনেকৈ পাৰ হ'ল ভাবিব নোৱাৰোঁ ইমান কম সময়ৰ ভিতৰত এটা সৰু এটা সিদ্ধান্ত ইমান বহল হৈ গ'ল মই তাৰ বাবে সবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষভাৱে আৰম্ভণিৰ পৰা জড়িত হৈ থকা সভাপতি মেঘনাথ চেত্ৰী ডাঙৰীয়া সম্পাদক মৃণাল হাজৰিকা ডাঙৰীয়া ৰাতুল পাটৱাৰী সাগৰিকা বৰা আৰু তেখেতৰ লগত বিভিন্ন আমাৰ সতীৰ্থসকল এতিয়া 4 জনৰ নাম ললোঁ বাকিখিনি মোক বেয়া পাব কিন্তু আকৌ নাম ল'লে কিছুমানটো থাকিয়ে যাব আকৌ নাম নললেও ক'ব দাদা আমি ইমান কষ্ট কৰিলো আপুনি আমাৰ নাম নললে যে নহওক ৰাজনৈতিক ক্ষেত্ৰত সদায় ক্ষমা বিচাৰি থাকিবই লাগিব কেতিয়াবা ৰাইজৰ পৰা কেতিয়াবা পৰিবাৰৰ পৰা যেতিয়া আমি সময় দিব নোৱাৰোঁ কেতিয়াবা দলৰ সতীৰ্থৰ পৰা আজি আকৌ আমাৰ ফ্যান ক্লাবৰ সদস্যসকল যিমান নিষ্ঠাৰে কাম কৰি আছে আপোনালোকৰ নাম নলোৱা বাবে মই আকৌ ক্ষমা বিচাৰিছোঁ কিন্তু আজি তাৰিখত এনেকুৱা এটা মঞ্চ যথেষ্ট প্ৰয়োজন যি মঞ্চই আমাৰ আমান মধু ডাঙৰীয়া কোৱাৰ দৰে বৰ্তমানৰ পৰিৱেশত এটা আশা ৰেঙনি লৈ পৰিণত হয় হ'ব পাৰে আজি আমালোকৰ মাজত কিছুমান শক্তি আমাক নিৰাশ কৰিবলৈ বিচাৰে আমালোকৰ মাজত হতাশা সৃষ্টি কৰিবলৈ বিচাৰে ঘৃণা সৃষ্টি কৰিবলৈ বিচাৰে এনে ধৰণৰ শক্তি বিকল্প হ'ব লাগিব আমাৰ ফ্যান ক্লাব হ'ব লাগিব এটা মৰমৰ বাৰ্তা আমাৰ ফ্যান ক্লাব হ'ব লাগিব এটা নেতৃত্বৰ এটা মঞ্চ আমাৰ ফ্যান ক্লাব হ'ব লাগিব যে অসমৰ জ্বলন্ত সমস্যা সমাধান কৰাৰ বাবে এটা ল্যাবৰেটৰী য'ত আমি বিভিন্ন ধৰণৰ আমি চিন্তাৰে আমি ফিল্ডত কাম কৰি থাকোঁ আৰু এনেকুৱা এটা ল্যাবৰেটৰী য'ত আমাৰ মঞ্চত বহি থকা যিসকল আমাৰ বিশিষ্ট অতিথিসকল আছে তেওঁলোকৰ যে মূল্যৱান পৰামৰ্শ সেই পৰামৰ্শ আমি নিজৰ ফ্যান ক্লাব যোগেদি আমি সুকে কোণে আমি লৈ যাব পাৰোঁ আমি এটা হেতু হ'বলৈ বিচাৰোঁ এটা দলং এটা সম্পৰ্ক আমাৰ অসমৰ ভিতৰত বহুত আমাৰ মানুহবোৰ আছে প্ৰতিভা থকা মানুহ মেধাৱী মানুহ প্ৰভাৱশালী মানুহ আৰু সকলোৱে আজি তেওঁলোকৰ মনত কিছুমান চিন্তা কৰে যে মই ইমান বছৰৰ পৰা এই সমস্যাৰ ওপৰত গৱেষণা কৰি আছো ফিল্ডত কাম কৰি আছো মই দেখা পাইছো যে মোৰ এই যে চিন্তা ফিল্ডত পৰিৱৰ্তন আনিব পাৰে গাঁৱত পৰিৱৰ্তন আনিব পাৰে সমাজৰ মাজত পৰিৱৰ্তন আনিব পাৰে খেতিয়কসকলৰ মাজত পৰিৱৰ্তন আনিব পাৰে শিল্পীসকলৰ মাজত পৰিৱৰ্তন আনিব পাৰে সাংবাদিকসকলৰ মাজত পৰিৱৰ্তন আনিব পাৰে কিন্তু এই চিন্তা আমি সুকে কোণে আমি কেনেকৈ লৈ যাব পাৰোঁ সেই সকলৰ বাবে এটা উপযুক্ত মঞ্চ আমাৰ ফ্যান ক্লাব হ'ব লাগিব এই ফ্যান ক্লাব আকৌ কৈছো এটা ৰাজনৈতিক মঞ্চ নহয় এটা বিশেষ দলৰ মঞ্চ নহয় এটা বিশেষ ব্যক্তিৰ মঞ্চ নহয় এই ফ্যান ক্লাব আমাৰ অসমৰ মঞ্চ হ'ব লাগিব
যুৱকৰ মঞ্চ, বয়োজ্যেষ্ঠসকলৰ মঞ্চ আৰু বিশেষভাৱে আজি পৰিস্থিতিক চাই আমাৰ অসমৰ নাৰী সমাজৰ বাবে এটা উপযুক্ত মঞ্চ হ'ব লাগিব। আজি ইয়াত আমাৰ অডিয়েন্সত কিমান অসমৰ আমাৰ ফেন ক্লাবৰ মহিলা সদস্যসকল বহি আছে, অলপ মই আপোনালোকক হাত দাঙিবলৈ মই আহ্বান জনাইছোঁ। আমাৰ যিমান মহিলা সদস্য আছে আহাবাৰ আমাৰ যিমান আমাৰ জিলা আহিছে, আহাবাৰ মই আপোনালোকক এটা বিশেষ মই অনুৰোধ জনাইছোঁ, আহাবাৰ আমাৰ মহিলা সদস্যসকলৰ সংখ্যা ইয়াতকৈ দুগুণ হ'ব লাগিব। মঞ্চৰ ভিতৰত এগৰাকী মহিলা সম্বোধন কৰি থাকিব, বাকী গোটেইখিনি পুৰুষ চম্ভালিব, এনেকুৱা আমাক ফেন ক্লাব আমি হ'বলৈ বিচৰা নাই। আৰু সেয়া হৈছে এটা ডাঙৰ এটা চিন্তা, যিদৰে নাৰী নিৰ্যাতন হৈ আছে, মাত্ৰ এটা আইনী চকুৰে চালে নহ'ব। ক'ৰবাত আমাৰ নিজৰ ভিতৰত বিশ্লেষণ কৰা প্ৰয়োজন আছে। চৰকাৰক নহয়, অভিভাৱকসকলক নহয়, অসমৰ, ভাৰতৰ, পৃথিৱীৰ পুৰুষসকলে নিজৰ আত্মবিশ্লেষণ কৰাটো প্ৰয়োজন আছে। আমি নিজকে আমাক শুদ্ধ কৰিব লাগিব। যিহেতু এই সমস্যা মাত্ৰ নাৰী নিৰ্যাতনৰ কেছৰ ভিতৰত নাই, কিন্তু আমালোকৰ পুৰুষ সমাজৰ মাজত বিভিন্ন আৰু সমস্যা আছে। এতিয়া বেছিভাগ ড্ৰাগছৰ এতিয়া কনজাম্পশ্যন কোনে কৰিছে? পুৰুষসকলে কৰিছে। ঘৰৰ ভিতৰত আমি অত্যাচাৰ কোনে বেছি কৰে? সৰু ল'ৰা ছোৱালীৰ ওপৰতে হওক, ঘৰৰ কোনোবা এজন সদস্যৰ ওপৰতে হওক, সেই প্ৰহাৰ কোনে কৰে? এজন পুৰুষে কৰে। কেতিয়াবা জীৱনৰ মাজত এনেকুৱা জটিল সমস্যা আহে, সেই সমস্যাৰ লগত আমি কেনেকৈ যুঁজিব লাগে, এনেকুৱা অৰ্থনৈতিক সমস্যা আহে, এনেকুৱা অৰ্থনৈতিক হেঁচা পৰে, ঘৰখন আমি চম্ভালিব নোৱাৰোঁ, এনেকুৱা এটা মানসিক আমাৰ ওপৰত হেঁচা পৰে। এজন পুৰুষে কেতিয়াবা উপায়হীন হৈ, বিকল্পহীন হৈ নিজে ছুইচাইড কৰে। আৰু সেইকাৰণে এই আধুনিক সমাজত, এই আধুনিক পৰিস্থিতিত এজন আদৰ্শ পুৰুষ আমি কেনেকৈ হ'ব পাৰোঁ, যিদৰে সমগ্ৰ পৃথিৱীত ফেমিনিজমৰ ক্ষেত্ৰত এটা ডাঙৰ আন্দোলন হ'ল, পুৰুষ সমাজৰ মন সলনি কৰাৰ ক্ষেত্ৰত আমাৰ নিজৰ ভিতৰত সংস্কৃতি, আমাৰ নিজৰ ভিতৰত যে আমাৰ প্ৰতিভা আছে, আমি কেনেকৈ আমি প্ৰকাশ কৰিব পাৰোঁ, নিজৰ ভিতৰত যে ভয়, হিংসা, ঘৃণা সোমাই আছে, কেনেকৈ আমি শেষ কৰিব পাৰোঁ, তাৰ বাবে আমাৰ পুৰুষসকলৰ মাজতো এটা আন্দোলন লাগিব। আৰু সেই অলপ দিন আগতে মই কথা টুইটাৰ যোগেদি ক'লোঁ, যেতিয়া আমাৰ ঢিঙৰ সেই এজন সৰু ছোৱালীৰ ওপৰত যেতিয়া নিৰ্যাতনৰ কথাও প্ৰকাশ হ'ল, তেতিয়া মই ক'লোঁ যে আমি পুৰুষসকলে নিজৰ দায়িত্ব ল'ব লাগিব। আমি নিজৰ দায়িত্ব ল'ব লাগিব। আমাক বেলেগক আমি দুখ দিব নোৱাৰোঁ। আমি কেনেকৈ আজি যদি হতাশ হৈছোঁ, আমি নিজৰ মনটো কেনেকৈ স্থিৰ কৰিব পাৰোঁ, তাৰ দায়িত্ব ল'ব লাগিব। যদি আমাৰ কিবা এটা বিষয় লৈ আজি আমাক খং উঠিছে, তাৰ মানে নহয় যে আমি নিজৰ পৰিবাৰৰ ওপৰত, নিজৰ সৰু ল'ৰা ছোৱালীৰ ওপৰত প্ৰহাৰ কৰিম। আমি সেই খংটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰ বাবে আমি নিজৰ দায়িত্ব ল'ব লাগিব। যদি আজি তাৰিখত অৰ্থনৈতিক এনেকুৱা এটা হেঁচা, একো উপায় নাপায়, আমি নিজৰ পৰিয়ালক অকলে এৰি আমি এই পৃথিৱীটোৱে ত্যাগ কৰিবলৈ বিচাৰোঁ, সেই সিদ্ধান্ত লোৱাৰ আগত আমাৰ নিজৰ জীৱনৰ দায়িত্ব ল'ব লাগিব। যদি আমি দেখা পাইছোঁ যে আজি কিছুমান টিভি চেনেলত এনেকুৱা কিছুমান কথাবোৰ ওলাইছে, যি কথা শুনিলে আমাৰ মনবোৰ অলপ মৰ্মাহত হয়, দুখিত হয়,
তাৰ বাবে টিভি চেনেলক দুখ দিয়াকৈ আমি নিজৰ দায়িত্ব ল'ব লাগিব আৰু সেই কাৰণে আজি আমি নিজৰ আমাৰ যিগৰাকী আমাৰ দুজন আলহী আহিছে আমাৰ দীপজ্যোতি সোণু ডাঙৰীয়া আমাৰ দীপক শৰ্মা ডাঙৰীয়া তেওঁ দুজনে একেই কথা ক'লে কি আমি নিজৰ দায়িত্ব ল'ব লাগিব আৰু সেইটোৱে মই বিচাৰোঁ এটা আদৰ্শ সমাজ হ'বলৈ যিদৰে আজি মহিলাসকলৰ জীৱনত সমাজত যোৱা 50 বছৰত এটা ডাঙৰ পৰিৱৰ্তন আহিছে একেৰাহে আমি পুৰুষসকলে নিজৰ সমাজটো সুস্থ কৰাৰ বাবে এটা আন্দোলন সৃষ্টি কৰিব লাগিব মোক মনত পৰে মোৰ পিতৃলৈ তেওঁ সদায় নাৰীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত সদায় মাত মাতি গৈছে পঞ্চায়তৰ ক্ষেত্ৰত 50% ৰিজাৰ্ভেশ্যন হ'ব লাগে মহিলাসকল ঘৰৰ পৰা ওলাই আহিব লাগে অৰ্থনৈতিকভাৱে সবল হ'বলৈ হ'লে আত্মসহায়ক গোট খুলিব লাগে নিজৰ উৎপাদনটো আৰু ভাল হওক তাৰ বাবে প্ৰশিক্ষণ ল'ব লাগে ট্ৰেক্টৰ চলাব লাগে খেল জগতত তেওঁলোকে আগভাগ ল'ব লাগে আৰু এনে ধৰণৰ সক্ৰিয় কথাবোৰ শুনি লাহে 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 আমাৰ অসমৰ মহিলাসকল আগবাঢ়ি গৈছে কিন্তু মই দুখিত কি য'ত আমাৰ নাৰীসকল আগবাঢ়ি গ'ল আমাৰ পুৰুষসকল য'ত আছে তাতে থাকি গ'ল আজিৰ পৰা 100 বছৰ য'ত আমাৰ মানসিক যি চিন্তা আজি তাৰিখত একেই চিন্তা কোনো পৰিৱৰ্তন নাই কোনো পাৰ্থক্য নাই হ'ব পাৰে কিছুমানে আজি নিজৰ জীৱনত এই পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে বুজি পাইছে যে এজন ঘৰৰ দায়িত্ব ঘৰ চলোৱাৰ দায়িত্ব মাত্ৰ নিজৰ পৰিবাৰৰ হ'ব নোৱাৰে নিজে তেওঁলোকে দায়িত্ব ল'ব লাগিব কিছুমান পুৰুষে বুজি পাইছে কি আমাৰ অলপ ফ্ৰাষ্ট্ৰেশ্যন যদি থাকিলে আমি এই ফ্ৰাষ্ট্ৰেশ্যনটো কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ যোগা যোগেদি হওক মেডিটেশ্যন যোগেদি হওক কাউন্সেলিং যোগেদি হওক থেৰাপি যোগেদি হওক অলপ বুজি পাইছে কিন্তু এটা বৃহৎ এটা আন্দোলন কৰিব লাগিব আৰু তেতিয়া মই ভাবোঁ যে এতিয়া বহুত আমাৰ ৰাজনৈতিক শক্তি আমাৰ পুৰুষসকলৰ যে আমাৰ ভিতৰত যে এটা পৰিৱেশ আমাৰ পুৰুষসকলৰ যে হতাশা বহুত ৰাজনৈতিক শক্তি সেই নৱ প্ৰজন্মৰ যুৱকসকলৰ সেই হতাশা লাভ লৈ ধৰ্মীয় মেৰুকৰণৰ এই বিষটো এই বেমাৰীটো আমালোকৰ মাজত সোমাইছে আৰু যদি আমাৰ মন ভাল হৈ থাকে সুস্থ হৈ থাকে তেতিয়া আমি কোনো বাহিৰৰ ৰাজনৈতিক শক্তি আমি নিজৰ জীৱনৰ যে সমস্যাৰ সন্মুখীন হৈ আছো তাৰ ৰাজনৈতিক লাভ উঠাবলৈ আমি বাধা দিব পাৰিম আৰু সেই কাৰণে মই আশা কৰোঁ যে আমাৰ ফেন ক্লাব কিছুমান মূল আদৰ্শ ওপৰত চিন্তা কৰি কামখিনি কৰি যাব যি ধৰণে আমি যোৱা 7 বছৰৰ ভিতৰত বিভিন্ন সামাজিক কাম হাতত লৈছোঁ পৰৱৰ্তী সময়ত আমি কৰি যাম কিন্তু কৰি যাওঁতে আমাৰ ফেন ক্লাবৰ ভিতৰত কিছু আদৰ্শ কিছু ভ্যালুজ আমাক পালন কৰিব লাগিব কিছু সংস্কৃতি কৰ্ম সংস্কৃতি নিজৰ ফেন ক্লাবৰ মাজত আমাক সৃষ্টি কৰিব লাগিব প্ৰথম হ'ল যে আমি দায়িত্ব লওঁ যদি আমি নিজৰ সমাজৰ মাজত গাঁৱৰ ভিতৰত চহৰত স্কুলত ঘৰত বন্ধুসকলৰ ঘৰত যদি আমি কিবা এটা সমস্যা আমি দেখা পাওঁ আমি তাৰ কিবা এটা ভাল ভূমিকা গ্ৰহণ কৰিবলৈ আমি দায়িত্ব লওঁ আৰু দায়িত্ব লোৱাটোহে হ'ল নেতৃত্ব আমি তেনেকুৱা সমাজ হ'বলৈ বিচৰা নাই যি সমাজে যেতিয়া কাৰোবাৰ ঘৰত জুই লাগে সকলে গৈ সেই জুইটো নমাব কিন্তু ৰাস্তাত ক'ৰবাত মাৰপিট হয় তেতিয়া সকলে কাষত থিয় হৈ ফটো তুলিব আমি তেনেকুৱা ফেন ক্লাব বা তেনেকুৱা সমাজ হ'বলৈ বিচৰা যিদৰে সকলৰ গাঁৱৰ মানুহ ওলাই আহি জুইটো নমাবলৈ চেষ্টা কৰে ৰাস্তাৰ ভিতৰতো ক'ৰবাত মাৰপিট হ'লে ৰাস্তাৰ ওপৰতো কাৰো ওপৰত অন্যায় হ'লে ফেন ক্লাবৰ সদস্যসকল সেই তাত গৈ আমাৰ সেই সমস্যাটো সমাধান কৰিব লাগিব সমাজত লাগি থকা সেই জুইটো নমাব লাগিব আমি দায়িত্ব লওঁ
আৰু দ্বিতীয় হ'ল যে সবে নেতৃত্ব হ'ব লাগিব পুৰুষসকল এটা সুস্থ এটা পৰিৱেশ এটা সুস্থ সমাজ গঢ়ি তোলাৰ বাবে নেতৃত্ব ল'ব লাগিব আৰু নাৰীসকল মাত্ৰ খালি পুৰুষৰ কথাবোৰ শুনিলেও নহ'ব আমাৰ ফ্ৰেণ্ড ক্লাবৰ ভিতৰতো অলপ নিজৰ জেগা বনাব লাগিব আৰু আগবাঢ়ি যাওক যদি ক'ৰবাত অন্যায় হৈছে নিজৰ কণ্ঠৰ যোগেদি সেই অন্যায় বিৰুদ্ধে মাত মাতক নিজৰ কণ্ঠটো ব্যৱহাৰ কৰক কেতিয়াও নিমাত হ'ব নালাগে যিয়ে হওক সমস্যা সমাধান হওক বা নহওক কিন্তু আমাৰ অসমৰ নাৰীসকল এই ফেন ক্লাবৰ নাৰীসকল নিজৰ কণ্ঠটো কেতিয়াও দুৰ্বল ভাবিব নালাগে নিজৰ কণ্ঠৰ যোগেদি এটা সমস্যা সমাধান কৰিব লাগে তৃতীয় হ'ল প্ৰথম হ'ল দায়িত্ব লোৱা দ্বিতীয় হ'ল নেতৃত্ব লোৱা আৰু তৃতীয় হ'ল একত্ৰিত কৰা য'ত মানুহে আমাক বিভাজিত কৰিবলৈ বিচাৰে আমাৰ ফেন ক্লাব আমাৰ সদস্য মানুহক একত্ৰিত কৰিবলৈ আমাক চেষ্টা চলায় সমাজে পিছত নিজে সিদ্ধান্ত ল'ব যে বিভাজন কৰা শক্তিৰ লগত থাকিবলৈ বিচাৰে বা একত্ৰিত কৰা শক্তিৰ লগত থাকিবলৈ বিচাৰে যদি তেওঁলোকে হতাশাৰ সৃষ্টি কৰিবলৈ বিচাৰে তেতিয়া আমি মানুহক একত্ৰিত কৰি মানুহৰ মুখখনত হাঁহি আনিবলৈ আমি তেনেকুৱা আমি কামখিনি কৰিম মনৰ ভিতৰত শান্তি যে থাকে হৃদয়ৰ পৰা ভয় ওলাই যায় তেনেকুৱা আমি এটা পৰিৱেশ বনাবলৈ আমি চেষ্টা কৰিম আৰু চতুৰ্থ হ'ল যে আমি এই মঞ্চৰ যোগেদি কিছু বিশেষ বিষয়ৰ ওপৰত আমি কামখিনি কৰিবলৈ বিচাৰো বহলভাৱে আৰু আজি সেই কাৰণে আমি বিশিষ্ট অতিথিসকলক আমি মঞ্চত নিমন্ত্ৰণ কৰিলোঁ আজি তেওঁলোকৰ মই বিচাৰো যে পৰৱৰ্তী সময়ত আমাৰ সন্ধিয়া সময়ত যেতিয়া আমাৰ জিলা পৰ্যায়ত যেতিয়া আলাপ আলোচনা হ'ব আপোনালোকৰ নিজৰ কিছু চিন্তা থাকিব পাৰে কিন্তু আমাৰ মঞ্চত বহি থকা অতিথিসকলৰ বিভিন্ন তেওঁলোকৰ যে কামবোৰ কৰি আছে তেওঁলোকৰ কামবোৰ কোনবা দুইজন বা কোনবা তিনজন বা কোনবা চাৰিজন তেওঁলোকৰ কামবোৰ তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ চিন্তাধাৰা তেখেতৰ জৰিয়তে যদি আমি ভিতৰত আমি প্ৰশিক্ষণ বা দিবলৈ বিচাৰো আমি তেনেকুৱা কিছুমান কাম কৰিব লাগে আমি মঞ্চত বহি থকা ব্যক্তিসকলক মাত্ৰ আজি আহি খালি সম্বৰ্ধনা দিয়াৰ পিছত আমি পাহৰি গ'লে নহ'ব আৰু মই মঞ্চত বহি থকা আলহীসকলকো কৈছোঁ যদি আপোনালোকে ভাবে যে ইয়াৰ পিছত আকৌ কেতিয়াও ফেন ক্লাবৰ সদস্যৰ ফোন ধৰিব নালাগে তো সেইটো আপোনালোকৰ ভুল হ'ব আমাৰ ফেন ক্লাবৰ সদস্যসকল সদায় আপোনালোকৰ পৰা আপোনালোকৰ বহুমূল্য পৰামৰ্শ ল'বলৈ সদায় আপোনালোকৰ লগত যোগাযোগ কৰিব তো মই বিশেষ দীঘলে ক'বলৈ বিচৰা নাই কিছুমান কাৰ্যসূচী বিশেষভাৱে আহা কিছু বিশেষ তিথিৰ ওপৰত জোৰ দিবলৈ মই সবকে অনুৰোধ কৰিছোঁ প্ৰথম হ'ল আমাৰ ফেন ক্লাব 4 ছেপ্টেম্বৰ সদায় তেখেতে নিজৰ ইচ্ছা মতে মই কেতিয়াও নিৰ্দেশ দিয়া নাই 4 ছেপ্টেম্বৰ তেওঁলোকে এটা সামাজিক কাম কৰে ইয়াৰ পূৰ্বে বিভিন্ন অনাথ আশ্ৰমলৈ গৈ তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ভাল কাম তেওঁলোকে হাতত লৈছে এইবাৰ আহা 4 ছেপ্টেম্বৰ তাৰিখে মই সকলোকে অনুৰোধ জনাইছোঁ যে আমি নিজৰ নিজৰ ঠাইত নিজৰ এটা নিৰ্ধাৰিত ঠাইত আমি এটা সফাই অভিযান আমি হাতত ল'ম সেই মন্দিৰৰ সন্মুখত হ'ব পাৰে নামঘৰৰ সন্মুখত হ'ব পাৰে স্কুলৰ সন্মুখত হ'ব পাৰে বিল পুখুৰী কাষত চিলড্ৰেনছ পাৰ্ক য'তে হওক কিবা এটা ৰাজহুৱা অনুষ্ঠানত আমি এটা সফাই অভিযান
বিচাৰোঁ 5 ছেপ্টেম্বৰ ইয়াৰ পূৰ্বে সদায় আমি স্কুলৰ ভিতৰত শিক্ষা প্ৰদান কৰা আমি শিক্ষকসকলক আমি সন্মান যাচিবলৈ এটা কাৰ্যসূচী হাতত লওঁ এইবাৰ তেওঁলোকৰ বাহিৰে যিসকলক আমি পাহৰি যাওঁ সন্মান কৰিবলৈ আমি সেই শিক্ষকসকলক আমি বিশেষভাৱে এবাৰ সন্মান কৰিবলৈ বিচাৰোঁ আৰু সেয়াসকল হ'ল যিসকলে আমাক কলা ক্ষেত্ৰত আমাৰ খেলৰ ক্ষেত্ৰত আমাক আগবঢ়াই লৈ যায় আমাৰ মিউজিক টিচাৰ ডান্স টিচাৰ স্পৰ্টছ টিচাৰসকল মই আশা কৰোঁ যে আমি 5 ছেপ্টেম্বৰ আপোনালোকে নিজৰ কাৰ্যসূচী হাতত ল'ব পাৰে কিন্তু বিশেষভাৱে এই আমাৰ মিউজিক ড্ৰামা ডান্স স্পৰ্টছ যাৰ জৰিয়তে আমি নিজকে আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ এটা কলা এটা সম্পদ এটা পাওঁ সেইসকলৰ পৰা যে আমি আশীৰ্বাদ পাওঁ তেওঁলোকক আমি অহা 5 ছেপ্টেম্বৰ তাৰিখে আমি শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ আৰু অহা 11 অক্টোবৰ প্ৰায় তৰুণ গগৈদেৱৰ জন্ম জয়ন্তীৰ দিনত আমি এটা মেছিভ ইতিমধ্যে মৃণাল হাজৰিকা ডাঙৰীয়া এই ক্ষেত্ৰত আগবাঢ়ি গৈছে কিন্তু মই সন্তুষ্ট নহয় অহা 11 অক্টোবৰ আমাৰ সমগ্ৰ অসমৰ চুকে কোণে এটা মেছিভ আমাৰ ব্লাড ডোনেশ্যন ৰক্ত দান শিবিৰ আয়োজন কৰিবলৈ আপোনালোকে এটা বৃহত্তৰ সংকল্প লওক ইয়াৰ পূৰ্বে আমি বিভিন্ন সময়ত আমি কৰিছোঁ কিন্তু ইয়াৰ আগত যিমানবোৰ ৰক্তদান শিবিৰ হৈছে সকলোকে পাৰ কৰি এটা নতুন ৰেকৰ্ড আপোনালোকে বনাবলৈ চেষ্টা কৰিব মই তাৰ বাবে সবকে অনুৰোধ কৰিছোঁ তো মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই এটা কথা সকলোৱে জানে যে অনুষ্ঠান যাওঁতে অনুষ্ঠান আমি কেনেদৰে আয়োজন কৰোঁ তাৰ ওপৰত মই বহুত চকু দিওঁ সময়মতে কামবোৰ হৈছে নাই হোৱা প্ৰত্যেক আলহীক আমি সন্মানেৰে আমি নিমন্ত্ৰণ জনাইছোঁ বিদায় দিছোঁ পিছত গৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ